নমস্কাৰ। ৰাজ্যত হঠাতে দেখা দিয়া অত্যাধিক গৰমৰ বাবে চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ সুস্বাস্থ্যৰ কথা বিবেচনা কৰি ৰাজ্যৰ 5খন জিলা ক্ৰমে হাইলাকান্দি, কাছাৰ, শ্ৰীভূমি, তিনিচুকীয়া আৰু বঙাইগাঁও জিলাৰ বিদ্যালয় পৰিদৰ্শকে তেওঁলোকৰ জিলাসমূহৰ অন্তৰ্গত চৰকাৰী বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী পৰিৱৰ্তন কৰিছে। হয়, এয়া চাওক। প্ৰথমতে আছে বঙাইগাঁও জিলাৰ বিদ্যালয় পৰিদৰ্শকে এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে অত্যাধিক গৰমৰ বাবে বঙাইগাঁও জিলাৰ চৰকাৰী বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী পৰিৱৰ্তন কৰা হৈছে। সেই অনুযায়ী প্ৰাথমিক বিদ্যালয়ত ৰাতিপুৱা 7:30 পৰা দুপৰীয়া 11:30 বজালৈকে পাঠদান চলিব। উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত ৰাতিপুৱা 7:30 পৰা দুপৰীয়া 12 বজালৈকে পাঠদান চলিব। ঠিক তেনেদৰে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীসমূহতো ৰাতিপুৱা 7:30 পৰা দুপৰীয়া 12:30 বজালৈকে পাঠদান চলিব। লগতে কাছাৰ, শ্ৰীভূমি আৰু তিনিচুকীয়া জিলাৰ বিদ্যালয় পৰিদৰ্শকেও সেই একে সময়সূচী প্ৰকাশ কৰিছে। অৰ্থাৎ প্ৰাথমিক বিদ্যালয়সমূহত ৰাতিপুৱা 7:30 পৰা 11:30 বজালৈকে পাঠদান চলিব। উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত ৰাতিপুৱা 7:30 পৰা দুপৰীয়া 12 বজালৈকে পাঠদান চলিব আৰু হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীসমূহত ৰাতিপুৱা 7:30 পৰা দুপৰীয়া 12 বজালৈকে পাঠদান চলিব। আনহাতে হাইলাকান্দি জিলাৰ বিদ্যালয় পৰিদৰ্শকে তেওঁলোকৰ জিলাখনৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী কিছু পৰিৱৰ্তন কৰিছে। এয়া চাওক। এই নিৰ্দেশনাখনৰ জৰিয়তে হাইলাকান্দি জিলাৰ বিদ্যালয় পৰিদৰ্শকে জনাইছে যে অত্যাধিক গৰমৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ সুস্বাস্থ্যৰ কথা বিবেচনা কৰি হাইলাকান্দি জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত ৰাতিপুৱা 7:30 পৰা দুপৰীয়া 12 বজালৈকে পাঠদান চলিব। ঠিক তেনেদৰে উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত ৰাতিপুৱা 7:30 পৰা দুপৰীয়া 1 বজালৈকে পাঠদান চলিব আৰু হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীসমূহতো ৰাতিপুৱা 7:30 পৰা দুপৰীয়া 1:15 বজালৈকে পাঠদান চলিব। গতিকে ছাৰ বাইদেউসকল, এয়া আছিল হাইলাকান্দি জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ জাননী। হয়, ইতিমধ্যে অত্যাধিক গৰমৰ বাবে ৰাজ্যৰ 5খন জিলা ক্ৰমে হাইলাকান্দি, শ্ৰীভূমি, কাছাৰ, বঙাইগাঁও আৰু তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী পৰিৱৰ্তন কৰিছে আৰু আশা কৰা হৈছে যে আজিৰ ভিতৰতে ৰাজ্যৰ আন আন জিলাসমূহতো এনে নিৰ্দেশনা প্ৰকাশ পাব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰেই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকৰ পৰা চালে পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ। জয় আই অসম।